অনলি 65,000 কিছু 2,05,000 টকা 185 1,14,000 2,70,000 টকা 185 375 তো 2,55,000 টকা পাইছিলো তাৰপৰা বুকিং কৰি মেলি কাগজ পত্ৰ ঠিকে কৰি দিছে আমাৰ সাইকেল আপুনি KOV লগত পাব আপুনি থাৰৰ লগত পাব নেক্সট টু শ্ব'ৰুম আপুনি এটা নাম্বাৰ প্লেট খুলি আৰু শ্ব'ৰুমত ৰাখিব পাৰে আৰু ৰাখিম 1390 নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ যোৰহাটত আৰু যোৰহাটত আপোনালোকে গম পায় ইয়াৰ আগতো মই ভিডিঅ' বনাইছোঁ লৱেষ্ট টু লৱেষ্ট ডাউন পে'মেণ্ট আৰু কম প্ৰাইচত আপোনালোকে গাড়ী পাব অধিপতি কাৰ প্লেচ আৰু ইয়াৰ এড্ৰেছটো সম্পূৰ্ণখিনি দিম আৰু ইয়াত আপোনালোকে যদি ইয়াৰ এড্ৰেছটো সম্পূৰ্ণ দিম আৰু যদি এক্সচেঞ্জো কৰিব বিচাৰে এক্সচেঞ্জ হ'ব ৰিফাইনেন্স কৰিব বিচাৰে ৰিফাইনেন্স হ'ব তে প্ৰত্যেকবাৰৰ দৰে এইবাৰো আমাৰ লগত আছে অংকুৰ দা নমস্কাৰ ভালে আছে তে পোনপ্ৰথমে আপুনি ইয়াৰ এড্ৰেছটো কৈ দিয়ক এড্ৰেছটো হৈছে যোৰহাট অজন্তা বাইপাছ হোটেল জিৰণিৰ ওচৰত যদি আপুনি গুৱাহাটী ছাইডৰ পৰা আহে জাষ্ট হোটেল জিৰণি ক্ৰছ কৰি 200 মিটাৰ গৈ ৰাইট চাইডে আৰু যদি ডিব্ৰুগড় শিৱসাগৰ ফালৰ পৰা আহে আপুনি মালৱালী বাইপাছ পাৰ হৈ অজন্তা বাইপাছ নোপোৱাৰ আগত লেফ্ট চাইডে হয় পোনপ্ৰথমে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব হয় গাড়ী গৈছেনে গাড়ীটো আপোনাৰ ভিডিঅ' চাই ভালেকেইখন গ'ল আৰু আমাৰ ৰিচেণ্টলি এখন TUV গৈছে আপোনাৰ আছাম ব্লগছৰ ভিডিঅ' চাই আহিছিলে তেওঁ ফাইনেন্স কৰিছে গাড়ীখন ফাইনেন্স কৰি তেওঁ যিখিনি সুবিধা লাগে চব কৰি পেলাই দিছোঁ তেওঁ এখন TUV গৈছে আপুনি ভিডিঅ'টো চাই ল'ব পাৰিব ভিডিঅ'টো আপোনালোকে চাই লওক লগাই দিছোঁ হয় আজি আপোনালোকৰ গাড়ীখন পাই কেনেকুৱা লাগিছে গাড়ীখন পাই মোক বহুত ভাল লাগিছে আজি কাৰণ আমি আছাম ব্লগৰ চেনেলটো চাই পেলাই আমি ইয়াত আহিছিলোঁ গাড়ীখন ল'বলৈ আহিছিলে ন বুকিং কৰিব আহিছিলোঁ তাৰপৰা বুকিং কৰি মেলি কাগজ পত্ৰ ঠিকে কৰি দিছে আমাক হয় তো বহুত ভাল লাগিছে আমাৰ কোনো অসুবিধা পোৱা নাই নাই আছাম ব্লগছৰ ভিডিঅ' চাইছিলে আপুনি হয় তাৰপিছতে গাড়ীখন ল'বলৈ আহিছিলে ন বাকী চব ডিলাৰৰ পৰা চবেই ভালেই পাইছে আপোনালোকে ভালে পাইছে ঠিক আছে থেংক ইউ তো এতিয়া আহক আমি গাড়ীখিনি চাওঁ দেৰি নকৰোঁ আহক হ'ব এই গাড়ীখন ক'ব এখন ছুইফ্ট ডিজায়াৰ LXI গাড়ীখন ৰানিং হৈছে 68,000 কিলোমিটাৰ মডেল 2016 অক্টোবৰ গাড়ী বহুত ভাল কণ্ডিশ্যন হৈ আছে ভিতৰৰ বাহিৰে আপুনি চাই লওক ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ চব চাব পাৰে টায়াৰ কণ্ডিশ্যনো ভাল গাড়ীখনৰ আমি প্ৰাইচ ৰাখিছোঁ 4,15,000 টকা 15,000 টকা ঠিক আছে হয় নেক্সট এখন ডাটছন গো টি এইখন 2014 লাষ্টৰ গাড়ীখন চলিছে 52,000 কিলোমিটাৰ ভিতৰ বাহিৰ ভাল হৈ আছে কণ্ডিশ্যন গাড়ী ভাল হৈ আছে চব টায়াৰ চায়াৰ কণ্ডিশ্যন চব অ'কে আছে গাড়ীখনৰ আমি ৰেট ৰাখিছোঁ 2,05,000 টকা 2,05,000 টকা 2014 লাষ্টৰ গাড়ী হৈ যাব আৰামছে হৈ যাব এখন 2016 চনৰ আস্থা মডেল এখন গাড়ী চলিছে 1,14,000 কিলোমিটাৰ 1,14,000 পেট্ৰল ভাৰ্চন হয় গাড়ী বহুত ভাল কণ্ডিশ্যন হৈ আছে ভিতৰৰ বাহিৰে চাই লওক 1,14,000 চলিলে বুলিয়ে ধৰক গাড়ীটো বেয়া নহয় ন সেইটো কাৰণে এইটো আমি ৰেট ৰাখিছোঁ 4,30,000 টকা হয় এইখন I10 স্পৰ্টছ নিউ লুকছটো 2014 নৱেম্বৰ গাড়ী ৰান হৈছে 44,000 কিলোমিটাৰ বহুত ভাল হৈ আছে কণ্ডিশ্যন চাই লওক আপুনি টায়াৰ কণ্ডিশ্যনো ভাল মেটিং কৰা আছে চিট কভাৰ লগোৱাই আছে গাড়ীখন আমি ৰেট ৰাখিছোঁ 2,70,000 টকা 2,70,000 টকা হৈ যাব আৰামছে হৈ যাব এখন 2009 চনৰ গাড়ী 9 চনৰ হ'ব পাৰে কিন্তু গাড়ীখন চলিছে অকল 31,000 কিলোমিটাৰ টায়াৰ কণ্ডিশ্যন চাওক আপুনি ভিতৰৰ চাওক বাহিৰ চাওক গাড়ী বহুত ভাল কণ্ডিশ্যন হৈ আছে গাড়ীখনৰ আমি ৰেট ৰাখিছোঁ 185 হয় চিট কভাৰ মেটিং কৰাই আছে গাড়ী জাষ্ট পেট্ৰল ভৰাই চলাব লাগে আৰু গাড়ীখন 185 হয় KOV হয় এইখন 2016 লাষ্টৰ গাড়ীখন চলিছে 61,000 কিলোমিটাৰ পেট্ৰল ভাৰ্চন হয় টপ মডেল গাড়ী বেক কেমেৰা লাগি আছে চিট কভাৰ লাগি আছে মেটিং কৰাই আছে গাড়ীখন আমি ৰেট ৰাখিছোঁ 365 ইয়াৰ লগত এখন চাইকেল আছে হয় ইয়াৰ লগত এখন চাইকেল আপুনি KOV লগত পাব আপুনি থাৰৰ লগত পাব ডাষ্টাৰ আমাৰ দুখন আছে দুইখনৰ লগতে পাব আপুনি এখন পেট্ৰল এখন ডিজেল আৰু এখন ৰেনল্ট কেপচাৰ আছে তাৰ লগতো পাব হয়
ঠিক আছে আৰু মেইন কথাটো হৈছে চাইকেল এলা পেছা চাইকেল নহয় না ভাল চাইকেল ভাল দিম, চাইকেল ভাল মাৰ্চিডিজ চাইকেল বেঞ্চ তেনেকৈ টাইপৰ তেনেকুৱা টাইপৰ এখন সকলো কিমান আহিব বুলি ক'লে? এখন 365 ঠিক আছে নেক্সট এখন ক'ব এখন অমনি 2016 লাষ্টৰ গাড়ী এখনো স্পেয়াৰ ইউজ হোৱা নাই আজিলৈকে অ'কে গাড়ীখন চলিছে 39,000 কিলোমিটাৰ অ'কে অনলি অ'কে গাড়ী বহুত ভাল কণ্ডিশ্যন হৈছে ক'তো টাচ আপ নাই গাড়ীখন অ'কে কিমান আহিব এখন আমি ৰেট ৰাখিছোঁ 285 285 নেক্সট আমি পাইছোঁ কমাৰ্চিয়েল এখন কি এইখন এপে তিনিচুকীয়া এপে আৰু মালটনা এপে এখন অঁ এখন গাড়ীখন হৈছে অকল 7 মাহ অ'কে অকল 7 মাহ হৈছে গাড়ীখন নেক্সট টু শ্ব'ৰুম নেক্সটটো শ্ব'ৰুম কিমান আৰু 1500 কিলোমিটাৰ নিচিনা চলিছে এইখন আমি ৰেট ৰাখিছোঁ 2,20,000 2,20,000 ঠিক আছে এখন ক'ব এইখন 2013 চনৰ গাড়ী অ'কে AC আছে অকল AC টোহে আছে অ'কে ভাল হৈ আছে কণ্ডিশ্যন অঁ চলাব পাৰি 4জন মানুহ আৰামছে যাবও পাৰিব গাড়ীখন আমি অনলি 65,000ত দিম এখন খালি আমি বাৰ্গেনিং নকৰোঁ অনলি 65,000ত গাড়ীখন দিম আৰু তাত ট্ৰেন্সফাৰটো কৰাই দিম আৰু এটা ট্ৰলি বেগ দিম লগত প্ৰত্যেক গাড়ীটো থাকিবই প্ৰত্যেক গাড়ীত ট্ৰলি বেগ লগত থাকেই আৰু এইখনতো দিম ট্ৰলি বেগ এটা খালি 65,000 আমি ল'ম উইথ ট্ৰেন্সফাৰ হয় হয় আৰু গোটেই গাড়ী ইনক্লুডিং ট্ৰেন্সফাৰ থাকে চব ইনক্লুডিং ট্ৰেন্সফাৰ থাকে আৰু ইয়াত মটৰ ড্ৰাইভিঙো হয় ন মটৰ ড্ৰাইভিং হয় তাত আপুনি দেখিব ৰাজু শংকৰ মটৰ ড্ৰাইভিং ট্ৰেইনিং স্কুল মৰ্ণিং হয় ক্লাছ ইচ্ছা হ'লে কৰিব পাৰে অ'কে অংকুৰ এইখন ক'ব এইখন 2014 নৱেম্বৰ গাড়ী অ'কে গাড়ীখন চলিছে অকল 21,000 কিলোমিটাৰ গাড়ীখন বহুত ভাল কণ্ডিশ্যন হৈছে আপুনি টায়াৰ চাওক 21,000 চলিলেতো টায়াৰটো ভালেই থাকিব গাড়ীখন বহুত ভাল হৈছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টতে আছে গাড়ী ভিতৰ বাহিৰ আপুনি চাব পাৰে কিমান আহিব মেটিং কৰা আছে চিট কভাৰ লগাই আছে LCD আছে বেক কেমেৰা আছে অ'কে কিমান আহিব এইখন এইখন আমাৰ 375 হয় নেক্সট ক'ব এইখন এখন ৰেনল্ট কুইড 2018 চনৰ অ'কে পাৱাৰ ষ্টিং AC বেক কেমেৰা সেইখিনি ফিচাৰ্ছ আছে অ'কে গাড়ীখন চলিছে আপোনাৰ 42,000 কিলোমিটাৰ অ'কে গাড়ী বহুত ভাল কণ্ডিশ্যন হৈ আছে অ'কে মিউজিক চিষ্টেম ইনবিল্ট আছেই অ'কে গাড়ীখন আমি ৰেট ৰাখিছোঁ 2,55,000 টকা 2,55,000 উইথ ট্ৰেন্সফাৰ নেগচিয়েবল আৰু ট্ৰলি বেগ লগত নেক্সট পাইছোঁ আমি ৰেনল্টৰ ট্ৰাইবাৰ এখন ৰেনল্ট ট্ৰাইবাৰ এখন 2020 চনৰ অঁ গাড়ীখন চলিছে অকল 20,000 কিলোমিটাৰ 20,000 হয় একেবাৰে টপ মডেল পুছ বাটন ষ্টাৰ্টখন হয় অ'কে ৰুফ AC থকাখন গাড়ী বহুত ভাল কণ্ডিশ্যন হৈ আছে আপুনি চাওক না বহুত বেছি ধুনীয়া হৈ আছে গাড়ীখন অ'কে 7 ছিটাৰ গাড়ী হয় অঁ চাবলৈ কৰিবলৈ একো নাই আৰু ইয়াক গাড়ীখন জাষ্ট আপুনি পেট্ৰল ভৰক চলক অ'কে চিল ইঞ্জিন হৈ আছে আৰু 20,000 কিলোমিটাৰটো গাড়ী ভালেই হৈ থাকিব স্পেয়াৰ আনটাচ অ'কে গাড়ীখন আমি ৰেট ৰাখিছোঁ 595 595 ঠিক আছে এইখন ক'ব এইখন 2021 চনৰ গাড়ী অ'কে গাড়ীখন বহুত ভাল হৈ আছে অ'কে এখনো স্পেয়াৰ টাই আনটাচ অ'কে স্পেয়াৰ আজিলৈকে ইউজ কৰা নাই অঁ গাড়ীখন চলিছে অকল 41,000 কিলোমিটাৰ 41,000 অ'কে গাড়ীখন আপুনি ভিতৰ বাহিৰ দেখাই চাওক টায়াৰ কণ্ডিশ্যন চাওক এইখিনি চাওক অ'কে চব টিপটপ হৈ আছে গাড়ীখন আমি ৰেট ৰাখিছোঁ 7,70,000 770 তাৰপৰা নেগচিয়েবল হৈ যাব হয় ইয়াৰ লগত চাইকেল আছে কিন্তু চাইকেল অঁ কৈছিলোঁ ইয়াৰ লগতো আছে এখন অ'কে হয় নেক্সট ক'ব এইখন এখন ৰেনল্ট কেপচাৰ অ'কে 2018 চনৰ 56,000 কিলোমিটাৰ ৰানিং অ'কে অনলি অ'কে টায়াৰ কণ্ডিশ্যন বহুত ভাল পুছ বাটন ষ্টাৰ্ট অ'কে গাড়ীৰ ভিতৰৰ বাহিৰ চাবলৈ একো নাই ডায়মণ্ড কাট এল' হুইল অ'কে চিট কভাৰ মেটিং চব কৰা আছে এইখনৰ আমি গাড়ী ৰেট ৰাখিছোঁ 6,20,000 টকা 6,20,000 এইখনৰ লগতো চাইকেল আছে চাইকেল আছে ইয়াৰ লগতো আছে চাইকেল অ'কে ফ্ৰণ্ট ভিউটো দেখাই দিওঁ হয় ঠিক আছে নেক্সট ক'ব এইখন AC গ'ল AC গ'ল এখন 2022 লাষ্টৰ অ'কে গাড়ীখন চলিছে অনলি 11,000 কিলোমিটাৰ অ'কে স্পেয়াৰ এইখনো আনটাচ অ'কে চিট কভাৰ পলিথিনে খোলা নাই অ'কে মিউজিক চিষ্টেম আমি লগাই দিছোঁ মেটিং কৰাই দিছোঁ হুইল কেপ লগাই দিছোঁ অ'কে কেছত লওক ফাইনেন্স কৰক যিয়ে কওক চব সুবিধা পাই যাব কিমানত আহিব গাড়ীখন আমি ৰেট ৰাখিছোঁ 385 385 তাৰপৰা নেগচিয়েবল নিগচিয়েবল হ'ব হয় এইটো স্পেয়াৰ টাই আপুনি চাব পাৰে নেক্সট পাইছোঁ এইখন হয় এইখন অনলি 4 মাহ হৈছে কমপ্লিট নেক্সট টু শ্ব'ৰুম শ্ব'ৰুম আপুনি এইটো নাম্বাৰ প্লেট খুলি আৰু শ্ব'ৰুমত ৰাখিব পাৰে আৰু ৰাখিম বুলি ক'লে গাড়ীখন চলিছে অকল 2700 কিলোমিটাৰ অ'কে 2,700 কিলোমিটাৰ অনলি অঁ 4x2 অ'কে গাড়ী চাবলৈ কৰিবলৈ একো নাই 4x2 ন হয় ভিতৰৰ বাহিৰ আপুনি চাই লওক ধুনীয়াকৈ অঁ বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে গাড়ীখন অ'কে
গাড়ীখন আমি প্ৰাইচ ৰাখিছোঁ 1390 1390 ওকে তাৰপৰা কিবা এটা হ'ব হ'ব এইখনৰ লগতো চাইকেল আছে কিন্তু ইয়াৰ লগতো চাইকেল দিম আমি ঠিক আছে আৰু ট্ৰলি বেগ চবতে লৈ পাব চাইকেল য'ত দিম তাত ট্ৰলি নাথাকে আৰু চাইকেল যাক নিদিম তাক ট্ৰলি থাকিব দুটা নিদিওঁ এটা দিওঁ নেক্সট পাইছোঁ আমি ডাষ্টাৰ 2013 লাষ্টৰ 79,000 কিলোমিটাৰ ৰান ডিজেল ভাৰ্চন গাড়ী চাবলৈ কৰিবলৈ একো নাই মেটিং কৰাই আছে লেমিনেশ্যন মেটিঙো কৰা আছে গাড়ীত চিট কভাৰ নতুনেই হৈ আছে LCD আছে এখন আমি গাড়ী ৰেট ৰাখিছোঁ অনলি 4,15,000 4,15,000 ইয়াৰ লগতো চাইকেল আছে কিন্তু 4,15,000 চাইকেল আছে হয় এখন 2012 লাষ্টৰ 42,000 কিলোমিটাৰ চলিছে এৰা প্লাছ টায়াৰ চায়াৰ কণ্ডিশ্যন ভাল মিউজিক চিষ্টেম লাগিয়ে আছে পাৱাৰ উইণ্ডো আছে গাড়ীখন আমি ৰেট ৰাখিছোঁ 185 হয় তাৰপৰা নেগোচিয়েবল হ'ব লগত ট্ৰলি বেগ লাষ্ট এখন গাড়ী আছে মষ্ট ডিমাণ্ডেবল গাড়ী ইকো এখন 5 সিটাৰ AC এখন 2022 চনৰ গাড়ীখন বহুত ভাল হৈ আছে গাড়ীখন চলিছে অকল 17,000 কিলোমিটাৰ অনলি 17 চইচো লগাই থৈছে এইবিলাক ফুটৰেছ লগাই থৈছে স্পেয়াৰ আনটাচ চিটৰ পলিথিন খোলাই নাই আজিলৈকে এখন গাড়ী যদি আপুনি লয় 5,35,000 টকাত আমি দিব পাৰিম 535 উইথ ট্ৰেন্সফাৰ গোটেইখিনি গাড়ী দেখুৱালোঁ আৰু এইটো কথাটো হৈছে এই তেওঁক লৈ অংকুৰদাই কিবা এটা আপোনালোকক দেখুৱাব বুলি ভাবিছে তেওঁক লৈ কি আছে কওকচোন কি আছে মানে কি ক'ব এতিয়া এইটোতো এটা জীৱই হয় নহয় জানো ৰাস্তাত এৰি থৈ যায় আমাৰ কাম কি ওচৰত যদি পাওঁ বহুত দূৰৰ পৰাতো নানো ওচৰত পালে গাড়ীয়ে মতকৈ আমি ইয়াত অলপ প্ৰতিপাল কৰোঁ অলপ প্ৰতিপাল কৰি খুৱাই বোৱাই ইয়াক ৰাখোঁ আৰু এনেকৈ কেইবাটা কুকুৰ ৰাখিছোঁ আমি আগতেও ৰাখিছোঁ আৰু একচুৱেলি কি হয় মানুহখিনিৰ ঘৰত কুকুৰ যেতিয়া জন্ম হয় নহয় এই পলিথিনত এৰি ৰাস্তাত এৰি দিয়ে সেইটোৱে বেয়া কাম একচুৱেলি পুহিব নোৱাৰিলে এনেকৈ এৰিবও নালাগে আচলতে আমি ইয়াক আনিছোঁ এই ৰাস্তাৰ পৰা ৰাতি আনি পেলাই ইয়াক খুৱাই বোৱাই আমাৰ যিমান আছে ডিলাৰ চবে একেলগে ইয়াক খুৱাই বোৱাই ৰাখোঁ ইয়াতে ভিতৰতে ভৰাই থৈ যাওঁ ৰাতিপুৱা এইটো আমাৰ লগতে থাকে আৰু এইটো এটা ইম'শ্যন একচুৱেলি বেয়া লাগে না চবৰে জিঅ' আপোনাৰ মানুহ একে চব কুকুৰ ছাগলী অংকুৰদাৰ মনটো দেখা পাইছে তেনেকৈ আপোনাৰ গাড়ী নিব আহক মনটো তেনেকৈ পাব গাড়ী আপোনালোকক দিবই কিবা এটা হ'লেও বেছি আপোনাক অলপ বাৰ্গেনিং নকৰে ঠিক দামতে আপোনালোকে সঠিক দামতে পাব ইয়াত আহিলে গাড়ী তেন্তে আহক আৰু নেক্সট কথা হৈছে গাড়ী ষ্টক আপডেট হ'ল গোটেইখিনি দেখুৱালোঁ নেক্সট আপডেট আহিলে আকৌ আহিম তাৰ কাৰণে আপোনালোকে কি কৰিব লাগে আপোনালোকে ছাইডত থকা ছাবস্ক্ৰাইবটো টিপি দিয়ক আৰু ছাইডত থকা বেল আইকনটো অল কৰি দিয়ক যাতে এনেকৈ ধৰণৰ ভিডিঅ' যেতিয়াই দিওঁ আগেই আহে আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক আৰু স্ক্ৰীনত নাম্বাৰ আহি আছে এতিয়াই কণ্টেক্ট কৰি আপোনাৰ সপোনৰ গাড়ীখনৰ কথা এতিয়াই কথা পাতক বা বুকিং কৰক বা আহক টেষ্ট ড্ৰাইভ কৰক সকলোখিনি কৰি লওক আৰু লাইক কৰক আৰু আগলৈ আপোনাৰ আত্মীয় স্বজনৰ যাতে গাড়ী লয় তাৰ কাৰণে এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰক আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম